টেবুলটো ৰাতি চুৰ কৰি লৈ গ'ল। ঠিক আছে, তাত সেইটো এই আপোনাৰ লোহাৰ ঘৰৰ নিখিল আৰু লাকি আৰু তাৰ লগত আৰু এক দুইটা ল'ৰা আছিলে কিজানি, মই সিমানটা নাজানো। নিখিল, লাকি আৰু নিখিল আৰু লাকি এইটো এই ওচৰৰ লোহাৰ ঘৰৰ হয়। নিখিল, লাকি আৰু এজনৰ নামটো কি আছিলে, নীৰজ। এই তিনিটা মানুহ আৰু তাৰ লগত এক দুজন আছিলে। তাহাঁতি ৰাতি চুৰ কৰি গেটটো আৰু আপোনাৰ কি কয় টেবুলটো উঠাই লৈ গ'ল। তাৰপিছত মই যেতিয়া মানে 12টা বজামানত উঠাই নিলে, তাৰপিছত মই 12:05 মানত যেতিয়া উঠি কিনে চাইছোঁ তো গেট আৰু টেবুল নাই। তাৰপিছত মই ভাবিলোঁ আজি 31 তাৰিখ ৰাতিখনত এনেকুৱা কোনে কৰিলে। মই গোটেই বিচাৰি গ'লোঁ। তাৰপিছত বিচাৰি মেলি মই পালোঁ যে নাই বোলে তাহাঁতি কৰিলে। তাৰপিছত তাহাঁতি নিজে কবুল খালে মোৰ ওচৰত যে নাই বোলে আমি কৰিছোঁ। প্ৰথমতে নাই কৰা বুলি কৈছিলে, পিছত ক'লে যে আমি কৰিছোঁ। তাৰপিছত আমি কৰাৰ পাছত মই ক'লোঁ কি কাৰণে কি কৰিলে, মানে তাহাঁতি ক'লে যে আমি মানে চুৰ কৰি লৈ গৈছিলোঁ, জ্বলাই দিলে তাহাঁতি বস্তুটো। হা, তাৰপিছত ক'লে দুখন গেট আৰু আগপিনে দোকানৰ টেবুল, হে এইটো খিলি মৰা আছিলে টেবুলখন আৰু গেটবিলাক ধুনীয়াকৈ বন্ধা আছিলে ৰছীত। হে, তাহাঁতি জ্বলাই দিলোঁ বুলি ক'লে। তাৰপিছত মই ক'লোঁ মই এক চৰ লগোৱা নাই, এক থাপৰ লগোৱা নাই। মই বোলো তহঁতি যেনেকুৱা বস্তুটো লৈ গ'লি সেনেকুৱা মোৰ বস্তুটো ঘূৰাই আনি দিবি। ঠিক আছে, ৰাতিপুৱা তাহাঁতি ঘূৰাই আনি দিলে। তাৰপিছত দিনত মানে আপোনাৰ 1 জানুৱাৰী দিনৰ 1টামান বজাৰ কথা, 1-2টামান বজাৰ কথা, তাৰ দেউতাকে এই লাকি বোলা দেউতাটো লালবাবু তাৰ নাম, হা, লালবাবু কৰ্মকাৰ বুলি কয়। তাই লালবাবু লোহাৰ, তাই আহি কিনে এই আপোনাৰ কি কয় এই আমাৰ ওচৰত এখন তিনালি আছে, ব্ৰইলাৰ মানে চিকটি কিবা এখন কৰে আৰু মানে তাত ৰখি মেলি কৈছে বোলে যে এহঁতৰ বহুত দাদাগিৰি হৈ গৈছে, আমাৰ কথা কৈছে। হে, এহঁতৰ বহুত দাদাগিৰি হৈ গৈছে বোলে, এহেঁতি মোৰ ল'ৰাটো চুৰ নাই কৰা বোলে, এহেঁতি এনেই মিছামিছিকৈ চুৰ কৰিছে বুলি কৈছে বোলে। হে, এহঁতক দিনতে মানে ঘৰত বম সোমাই কিনে বোলে ফুটাই দিম, এনেকুৱা ক'লে। এইটো আপোনাৰ লালবাবু কৰ্মকাৰ, লালবাবু লোহাৰে ক'লে। তাৰপিছত শুনাৰ পাছত আমি ভাবিলোঁ এই হ'ব দে, বাদ দে আৰু এইটোনো কিনো ইমান ডাঙৰ ইছ্যু বনাব লাগে। তাৰপিছত হে চিনি পাওঁ ন আমি লালবাবু, কিছুমান কাটি দিবি। আমি যেতিয়া সেই কথাখন শুনিলোঁ, শুনাৰ পাছত আমি আকৌ আহি কিনে ইয়াত সেই মানুহজন সেইফালে গুচি গ'ল। তাৰপিছত ঘূৰি আহোঁতে মই সুধিলোঁ যে তই আমাৰ ঘৰত বোলে এনেকুৱা বম ফুটাই দিম বুলি কৈছ বোলে। তো সেই কথাটো আমাৰ মানে ওচৰৰে ভতিজা আৰু এটা সৰু বাচ্চা শুনিছে সেই কথাটো। সি কৈছে মই নাই কোৱা। ঠিক আছে বাৰু, তই নাই কোৱাটো ঠিক আছে, একো কথা নাই, কিন্তু সি স্পষ্টকৈ চবেই শুনিছে যে সি কৈছে, 2টা মানুহ আছে। হে, তাৰপিছত সি কৈছে মই নাই কোৱা। তাৰপিছত আজি কি কয় সেই ল'ৰাবিলাক গধূলি এইফালেদি অহা যোৱা কৰিছে, মানে সেই ল'ৰা আপোনাৰ নীৰজ আৰু আপোনাৰ এইটো কি কয় লাকি, এহেঁতি অহা যোৱা কৰিছে এইফালৰ পৰা ৰাতি 7টামান বজাত। তাৰপিছত তাহাঁতি গোটেই ৰাস্তাত উকিয়াইছে ল'ৰাবিলাক। উকিয়াৰ পাছত এতিয়া এই প্ৰকাণ্ড জুই জ্বলিছে। তাৰপিছত আমাৰ ল'ৰাটোৱে কৈছে নেকি, তাহাঁতি কৈছিলে যে তাহাঁতি গম পাই যাব বোলে যে আমাক এনেকুৱা কৰিছে নহয়, তাহাঁতি বোলে আমাক গেট চেট বনাই কৰালে নহয়, আমাক বোলে গালি দিছে নহয়, আমি চুৰ কৰিলোঁ, সেইটো কাৰণে বোলে তাহাঁতি গম পাই। যি আপুনি নাম কৈছে তেখেতলোকে আপোনালোকৰ ঘৰত একদম 110% নামবিলাক আছিলে নীৰজ, লাকি আৰু নিখিল। তাৰপিছত এইফালে চুৰ কৰাটোতো বিটু আছিলে আৰু এইবিলাকে। ঠিক আছে, ধন্যবাদ। ঠিক আছে। 31 তাৰিখে ৰাতি 31 ডিচেম্বৰ ক'বলগীয়াটো কথা কি ক'ম, এতিয়া 1 জানুৱাৰী দিনাখন গেটটো চুৰ কৰি নিলে। তো চুৰ কৰি নিয়াৰ সময়ত মানে ধৰিব গ'লে যিখিনি ক্ষেত্ৰত তাহাঁতি এতিয়া গেটটো ভাইটিয়ে ক'লে যে গেটটো মোক লাগে, গেটটো বনাই দে, নহ'লে তাহাঁতি গোটেই ৰাতিখন নিশাখন মানে তাহাঁতি থকা অৱস্থাত মানে তেনেকুৱা তাহাঁতি মানে সেইটো কাৰণে মানে টেনশ্যন ল'লে নেকি। টেনশ্যন লোৱাৰ কাৰণে মানে পাছত তাহাঁতি মানে আজিও ভাইটিক কৈছে, মোৰ ভাইটিক গোবিন্দ মেহৰাক কৈছে বোলে যে নহয় বোলে আজি বোলে তাহাঁতৰ ঘৰত ধ্বংস হ'ব। আৰু 2 নম্বৰ কথা আৰু কি, ভাইটিৰ আগততো কোৱা নাই, মোৰ ভতিজা ল'ৰা আছে, ভতিজা ল'ৰাৰ ওচৰত কৈছে যে বোলে নহয় তাহাঁতৰ ঘৰত বোলে বম ফুটাই কিনে তাহাঁতক নিখত কৰি দিম বুলি। এইটো লালবাবু মেহৰা, লালবাবু লোহাৰ।
আপোনালোকে সন্দেহ কৰে নেকি তেখেতলোকে যে আপোনালোকৰ ঘৰত সংযোগ কৰিছে? মানে সন্দেহটো এতিয়া ডাইৰেক্টেই হৈছে আৰু আপোনালোকে প্ৰশাসনক এই ভিত্তিত এজাহাৰ দাখিল কৰিছিলে নেকি? নাই এতিয়া বৰ্তমানতে এতিয়া তাহাঁতিতো লাংকাচি ৰোডত তাহাঁতি চিঞৰি বাখৰি মানে গৈ আছে, চিঞৰি কিনে হাঁহি কিনে উকি মাৰি মানে চবেই আমি গম পাইছোঁ, লেকিন আমিতো এইটো গম পোৱা নাই যে ফটককৈ যে তাহাঁতি যে কিবা এটা কৰি দিব বুলি। আপোনালোকৰ তো আমাৰ মিলত বাইকো গ'ল, আধা জ্বলিলে গাড়ীও, মেচিন জ্বলিলে, এটা ধান কুটা মেচিন জ্বলিলে, তাৰপাছত এটাতো ঘৰ একদম মানে পূৰা যিখিনি বস্তু আছিলে খেৰ চেৰ যিমান আছিলে টিং উং লৈ কিনে একদম গোটেইখিনি শেষ, মানে আইতাৰো দাঁত লাগি গৈছিলে। এনেকুৱাতো দুখ পোৱা নাই, খালি আইতাৰ মানে অলপ আঘাত পালে, চিৰিয়াছ অৱস্থা।